ভৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা মৰে মন ভাঙিলে বুলি অ মোৰে বগী পেলাই দিব জানো পাৰিবা পাগলা আছে নেকি সদায় গান মাৰলি মোৰ নামটো লৈ থাকা যি তই চাৰ আগত কৈ দিলে কিমান দিন লাজ নাই হা কুকুৰ হব দে সদায় কব লাগে নেকি তোক এটা কথা কিমান দিন বাপেৰ মাৰ খোৱালো চাৰৰ মাৰ খোৱালো লাজে নাই তোৰ চালা পাগলা কথা কইবা লাভ আছে নেকি কেইবাৰ চাৰক কলো কেইবাৰ চাৰে বাপেকক কলে লাজ নাই নহয় ইয়াৰ খেয়ালৰ গুফা কেনে কৰিব দিছে তোৰ কি হ'ল মই কিবা এটা কৈছো মোৰ যি ইচ্ছা মই কৰি এখন মোৰ ঘৰ নিজৰ স্কুলত গৈ এখন মই কিমান বছৰ পঢ়িলো তই যোৱা বছৰ আহিছে একে এবাৰ চাইড লাগতে বেছি হাল্লা নকৰবি মই তোক কিবা মাততে গৈছো নেকি নহয় মই কথাটোহে কৈছো তই আপিবিলাকক জুকাই কি লাভ পা মোৰ ষ্টাৰ পঢ়বা পাৰা হবিচোন তেতিয়া চাৰে অলমান ভাল পাবো যাও যা পঢ়বা পাৰি কিটা উল্টেছে তই মই বিজনেছ কৰিম মোৰ দৰে মাথা তোৰ আছে নেকি বিজনেছ কৰা চাই দেখছো কোন বেছি ধনী হয় পিছত তোৰ টকা হ'ব তই মোক খুজিবহে বেলেগ পইচা তোৰ এনে অৱস্থা হ'ব পঢ়বা পাৰি আজিকালি কাম নাই মোৰ বিজনেছ আম্বানীৰ নিচিনা হৈ যাম মই তুমিও জীয়াৰ কথা ক পাগলাক কথা কৈ লাভ আছে নেকি এক কথা কৈ একো লাভ নাই এই দে চাৰ আহিছে কিবা ক'ব আৰু চাৰে এই ছাৰ আহি পালিয়ে নেকি তই 9টা দিয়েছিল ক্লাছ 8টা 49 দিয়েছি অভদ্র তোর আরম্ভ হলেই তাৰমানে আহাৰ লগে লগে কেনকে মৰি থাকা ন তই পঢ়বে আহে নে কি করবে আহে বাপে এগিলা করবে যাচ্ছি নাকি তোক ছাৰ এনে ধেমালি কৰিছিলো তই চব কথাতে বেয়া পায় মোক মই নহ'লে এখন স্কুল চলবো নে তই কচোন নহয় বাপা তোক মই ইমান ভালকে বুজাও তোৰ বাপেৰে এটা স্কুলৰ সভাপতি স্কুলখন বাপেৰে চলে আছে তই হেগলা করলি সাজাই না বাপেৰে সন্মানটো গোটাই খাইছে তই পুৰি অলপতো তই নিজে ভাল ভৱিষ্যতটো ভাল গঢ় দি মই তোক নিজৰ চলিৰ দৰে মৰম কৰোঁ এইকাৰণে কওঁ ছাৰ কেনেকৈ ক'ব দিছে মোৰ দুখে লাগবে ধৰিছে দে হ'ব দে বেলেগ কথা কওঁ পঢ়ো ছাৰ এই আপুনি যে কিবা মুখস্থ কৰবা দিছিল কষ্ট দিয়ক মই আমিও কৰি আছোঁ হানি সিং বাপা তই বা কি করছে তই দেখোন আকৌ নামাতলি ছাৰ যোৱাকালি বৰষুণ দি আছিল নহয় তই জানাই যাওঁতে একদম ৰাস্তাত পৰি কাপোৰ চাপোৰ চব লেতেৰা আছিল ভৰিখনো অলপমান তাৰমানে মটকা খোৱাৰ দৰে হ'ল তাৰপিছত একদম মই নল্লো দে ৰাতি ভেবে আছোঁ আৰু তোক বোলে দেখোন কালি বাপেৰে লৈ গৈছে বাপেৰে লগত মাৰুতিত তই ক'ত পঢ়লি কেনেকে তই দুটা কৈ থৈছে কথাটো এতিয়া কি কৰা যায় কিবা কৈছে বাপা নাই ছাৰ নাই হেৰি নহয় ছাৰ মই তাতে যাওঁতে গাড়ীখন লৈ থৈ আকৌ আধাৰ পাই তাৰমানে ক'ৰবাত বোলে যাব লগা হ'ল মোক নামে দিলে সেনেকে হ'ব দে চিন্তা মোক বিশ্বাস নকৰা নেকি মই কালি কিবা এটা কৰি আছোঁ হ'ব দে আজি কিবা এটা বেলেগ কয় ছাৰ ইয়াৰ কথা বাদ দিয়ক আজি আমাৰ পৰা মুখস্থ ল'ব নে কি দে পল্লৱ তই কচোন তোৰ পৰা আৰম্ভ কৰোঁ ছাৰ সোধক মই পাৰিম দিয়ক যিহেতু তহঁতৰ চবকেইটাৰে মুখস্থ হোৱা নাই সেই নুসুধো দে এনে অলপমান কিবা জানিব লগা প্ৰশ্ন সোধো সেইগিলা চবেই জানাই দিছোঁ তহঁতে তথাপি সোধো আৰু আজি যিহেতু লাষ্ট ক্লাছ কালিৰ পৰা কোন ক'ত যাবি এইগিলাও আলোচনা কৰোঁ গৰমৰ বন্ধ একমাহ পাবি কি কৰবি ছাৰ বাহিৰে কথা সুধিলে মোৰ ওপৰত কোনো নৰে দিয়ক মই চব কোৱা পাৰোঁ ছাৰ টেনশ্যন নাই ইয়াতে মোৰ হ'ব দিয়ক ছাৰ কি সুধক পাৰিম নে দে ললিমা কচোন ৰাষ্ট্ৰীয় ফুল কি কচোন আমাৰ ছাৰ জানো আমাৰ ৰাষ্ট্ৰীয় ফুল হৈছে পদুম ফুল মই পাইছে দেখোন তই দে এইবাৰ হেৰি কচোন হানি সিঙে কচোন বাৰু দিয়ক ছাৰ সোধক বেছি টান চাই নুসুধব আৰু অলপ সহজ যেন সোধক দে তোক সহজ চাই সুধিম দেচোন বাৰু তই দুটা ক্ৰিকেট প্লেয়াৰৰ নাম কৈছোঁ বাৰু ভাৰতৰ ছাৰ এটা আছে বিৰাট কোহলি আৰু এটা আছে ৰনাল্ডো কি ৰনাল্ডো নাই কি ক'ব লৈছে এইগিলা কি নাম কৈছে এইটোজন ফুটবল প্লেয়াৰ ৰনাল্ডোৰ নাম তাকেইতো ইনং কি ফুটবল প্লেয়াৰৰ নাম ক'ব ধৰিছে মই সুধিছোঁ ক্ৰিকেট প্লেয়াৰ তই ঘূৰুই ন একোই নাজানা তাৰমানে অলপমান কিবা শিকপিছোঁ জীৱনটোত ধেত তেৰি তোৰ লগত কি হ'ব
হেই ছাৰ কিবা বেলেগ সোধকচোন ইয়াৰ কৈ আছো মই খেলা চেলা চাবান নাই নে সেইকাৰণে সেইটো বেছি নাজনো দেচোন বাৰু তোক আৰু এটা সোধো তই কচোন ৰেইনব'ৰ অসমীয়া কি কচোন অ ছাৰ এইগিলা সুধবা লাগে সহজ প্ৰশ্ন এইগিলা সোধক ৰেইনব' মানে হ'ল বৰষুণৰ বৌৱাক ৰেইন মানে বৰষুণ বৌ মানে বৌ বৰষুণৰ বৌৱাক এই উঠিয়া কুত্তা তই উঠিয়া আৰু ছাৰ কি হ'ল মোৰ কিয় উঠবা লাগে ছাৰ এতিয়াতো ভালে কৈছে এতিয়াতো ঠিকে কৈছো মই আছো হৰৰ বাচ্চা উঠিয়া তই ঠিকে কৈছে ৰেইনব' মানে ৰেইনৰ বৌৱাক মন থাক তই উঠিয়া উঠিয়া বুলি কৈছো নে উঠিয়া তই আৰু কিবা হ'ল কিবা কৰে আছে আজি মই অ ছাৰ কওক মোক নামৰব আৰু আজি কুত্তাৰ বাচ্চা আঠুগাৰ তই অভদ্ৰ এমান অভদ্ৰ চলি ঠিক কৰিব নল্লো এক বাপেক এমান ভাল মানুহ সি অভদ্ৰ হৈছে এতিয়া চলি তহঁতে গৰমৰ বন্ধত কক যাম বুলি ভাবছে কচোন বাৰু অ ছাৰ হেৰি আমি শ্বিলং যাম আমাৰ দাদা যাব মই যাম দেউতা যাম সেয়া বগীকো নিম বুলি ভাবিছো ৰ'ব বগীকো লৈ যাম একেলগে আমি শ্বিলঙতে যাম অ ছাৰ মোক কৈছে হ'ব শ্বিলঙত যাম বুলি আমাৰ লগত ঘৰত কৈছো শ্বিলঙতে যাম আৰু কাৰোবাক যাবা ৰ'ব চাওঁ ৰ'ব অ ছাৰ মই এতিয়া ক'তো নাযাওঁ ৰ'ব মই এতিয়া হোমৱৰ্ক কৰিম তাৰপিছত চাওঁ মামাহঁত যাব আৰু একবাৰ নাচিব পাৰোঁ যা সৎস যা গৈগে যা জেগাত তোকতো এইগিলা কৰিও লাভ নাই কালিক গেলে আকৌ সেইখন নাটকে আৰম্ভ কৰবি ভাল হ'ব নল্লি তই যাওক ছাৰ বহক হালাম দিয়ক ছাৰ এবাৰ গৰম বন্ধ পাই আৰু হালাম মই দে পিছে তই ক'ত যাবি গৰমৰ বন্ধত নে ঘৰতে থাকিম বুলি ভাবছে তই এই ছাৰ ঘৰত থাকিম মই একমাহ গৰমৰ বন্ধ দিব যাম আমাৰ পেহীহঁতৰ দাদা এটা নেদাৰলেণ্ডত চাকৰি কৰি আছে নহয় তাকে একবাৰ যাম খুৰাটো আমেৰিকাত চাকৰি কৰি আছে হোৱাও একবাৰ যাম ইংলেণ্ডত আমাৰ ভদ্ৰতা এটা থাকে তাকো একবাৰ যাই আহিম অষ্ট্ৰেলিয়াত আমাৰ খুৰাৰ পুতেকটো চাকৰি কৰি আছে তাকেও যাম একবাৰ সেইদিনাই দিয়ক মাহটো ঘূৰিম আৰু মুঠতে পঢ়া শুনাৰ নাম নলা ন বোলো গৰমৰ বন্ধ দিছে অলপ পঢ়িম দুই একদিন ফুৰিবও লাগে জীৱনটোত কিন্তু গোটেই মাহটো আৰু ফুৰিবি নে দে বাৰু গৰমৰ বন্ধৰ মাহটো যি কৰা কৰ ইয়াৰ পিছত কিন্তু পৰীক্ষা আহি আছে পঢ়িবিও অলপ হ'ব ছাৰ টেনশ্যন নল'ব পঢ়িমতো মই পুৰা পঢ়িম দে এতিয়া চলি মই যাওঁ এইটো ক্লাছ শেষ হ'ল তহঁতে ঘৰে ঘৰে যাবি গৰমৰ বন্ধ মাহটো ভালকৈ পঢ়িবিও অলপ চলপ ফুৰিবিও ভাল কাম কৰিবি কিছুমান বহুত গৰম পৰছি বেছি ঘূৰি নুফুৰিবি দে মই যাওঁ